এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে এবাৰ ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছে এজন ব্যক্তিৰ মৃতদেহ আৰু ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত কিছু দৃশ্যাংশ হৈ পৰিছে দৃশ্যাংশৰ সহায়ত লৈ কিছু সবিশেষ তথ্য আৰু এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এবাৰ ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছে এজন ব্যক্তিৰ মৃতদেহ আৰু ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছে এজন ব্যক্তিৰ মৃতদেহ ঘটনা কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু কৰিমগঞ্জ চহৰৰ নিলগত এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে কৰিমগঞ্জ চহৰৰ নিলগত অৰ্থাৎ তেলিখালৰ পাৰত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা হৈছে নৃশংসভাৱে হত্যা কৰা হৈছে এজন ব্যক্তিক আৰু ব্যক্তিজনৰ ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছে ব্যক্তিজনৰ মৃতদেহ আৰু স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল মৃতদেহটো আৰু পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে আৰু ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈছে আৰু উপস্থিত হৈ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে কৰিমগঞ্জ চহৰৰ তেলিখালৰ পাৰত এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে আৰু ডিঙি কটা অৱস্থাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হৈছে এজন ব্যক্তিৰ মৃতদেহ আৰু সমগ্ৰ ঘটনাটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে অৰ্থাৎ মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে আৰু প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰিছিল আৰু স্থানীয় লোকৰ সন্দেহ লোকজনক কোনো লোকে নিৰ্জন স্থানলৈ লৈ আনিছে আৰু হত্যা কৰা হৈছিল আৰু ইতিমধ্যে ঘটনাস্থলীত কৰিমগঞ্জৰ সদৰ আৰক্ষী উপস্থিত হৈছে আৰু উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু তদন্তৰ পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হৈছে আৰু এই নৃশংস ঘটনা সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে আৰু ৰক্তাক্ত অৱস্থাত এবাৰ উদ্ধাৰ হৈছে এজন ব্যক্তিৰ মৃতদেহ ৰক্তাক্ত অৱস্থাত ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছে এজন ব্যক্তিৰ মৃতদেহ আৰু সেই মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে আৰু ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰু উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰু কৰিমগঞ্জৰ তেলিখালৰ পাৰত এই ঘটনা সংঘটিত হৈছে এই সন্দৰ্ভত কিছু মন্তব্য আহি পৰিছে দৰ্শকলৈ আগবঢ়াইছো তো যারা মর্নিং ওয়াক আয় বা গরু টরু দেওয়া তাই না তো এখানে একটা চাউলের গুদাম আছে আর কি তেলিখালের পাড়ার মেদামাইলের মিডিলে তো এখানের মধ্যে একটা ডেড বডি ফেলানি খেয়ে দেখছে খেয়ে কইতে পারতো না আমিও কইতে পারতাম আমি তো ঘুমো বসলাম ঘুমতে কইতে মানে রাস্তা দিকে মানুষ লইয়া যায় টুকটুকে বিভিন্ন জিনিস থেকে শোনা যায় আর কি তো ওই ঘর থেকে খেয়ে পুলিশে মোটামুটি ইনফর্ম করছে ওই তো স্যার তারা আইসে তখন দেখা যাক কি তবে মানে এই যে তখন তো যারা পাক্কা মানুষ তো আইছে কেন যারা আইছে তারা তো কেউ করে কেন কেউ চিনে না আমরাও চিনি না লোকাল নাই যতটুকু এই জায়গাটা অ্যাকচুয়ালি তেলিখালের পাড়ার মেদামাইলের মিডিল যেটা দুই গ্রামের মিডিল এই বাউন্ডারিটা অ্যাকচুয়ালি চাউলের গুদাম এখানের মালিক আই থিঙ্ক কোন জায়গার জানি না চাউলের গুদাম একটা চাউলের গুদাম এখানের মধ্যে কোনো মানুষ থাকে না আবার দেখিয়া কিতা মনে হইল লোকালের কেউ নেই না লোকালের তো এখানে হওয়ার কথাই নাই কারণ কি তাহলে আমরা এইটা রাস্তা এখন ওরকম হয়ে গেছে কি রাত্রেবেলা দেখা যায় প্রায় সময় বিভিন্ন গাড়ি উড়ি রাস্তার সাইডে থাকে কেউ ড্রিঙ্কস করাতে থাকে কেউ অন্য কিছু করাতে আমরা এটা তো দেখার কথা নাই যেখানে কথা আমরা যাওয়ার হইলে যাই আবার হইলে আই ওইরকম কিছু একটা হইতে পারে মানে বর্তমানে পুলিশে ইনভেস্টিগেশন সারা তো আইসে দেখছি এখন আপনারা যেহেতু আমার জিঘেই রায়ের লাগে আমি কইরাম আর কি আর কিছু না আমিও একটু আগে আইছি মানে শোনা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো খবৰৰ